পাঠশালাত স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘৰ উদ্যোগত আৰু বজালী আৰক্ষীৰ সহযোগত এটা বিশেষ পুথিভঁৰাল স্থাপনেৰে সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে এগৰাকী আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞাই কিতাপ পঢ়াৰ এক নীৰৱ আন্দোলন গঢ়াৰ দৃষ্টিৰে আৰম্ভ কৰিছে এক বিশেষ প্ৰয়াস হত্যা হিংসা চুৰি ডকাইতি আদি অপৰাধজনিত কাম-কাজ ৰোধ কৰি সুস্থিৰ এক বাতাবৰণৰ সৃষ্টিৰে শিক্ষানগৰী পাঠশালাত তেওঁ স্থাপন কৰিছে পথ পুথিভঁৰাল শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে পথৰ দাঁতিত দুয়োকাষে স্থাপন কৰিছে পুথিভঁৰাল পূৰ্বেও কৰ্মৰত ঠাইসমূহত এইদৰে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে গঢ়ি তুলিছিল কেইবাটাও পুথিভঁৰাল আৰক্ষীগৰাকীৰ এই পদক্ষেপক জিলাখনৰ দল সংগঠনৰ লগতে স্থানীয় লোকে আদৰণি জনাইছে আসলতে আৰক্ষী বিষয়া হিচাপে যেটো আমাৰ মূল কাম বা মূল ধৰ্ম সেই কামখিনি কৰিয়ে ভাল পাওঁ বা সেইখিনি কাম তেনেকুৱা ধৰণৰ সফলতাৰ দ্বাৰা নাম হ'বলৈ বেছি ভাল পাওঁ কিন্তু তাৰ লগতে যিহেতু আমি বিষয়া হিচাপে আৰক্ষী বিষয়া হিচাপে বা আমি আৰক্ষী প্ৰশাসন হিচাপে আমি কিছুমান চেষ্টা কৰি আছোঁ যে জনসাধাৰণৰ লগত আমি একেলগে থাকি পেলাই কাম কৰোঁ আৰু ভাল এটা বাতাবৰণৰ সৃষ্টি কৰোঁ এটা ভাল পৰিৱেশৰ সৃষ্টি য'ত সুস্থ চিন্তা হেৰি হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টাৰ মাজতে আমি আমাৰ উদয়ন সংঘৰ আমাৰ কৰ্মকৰ্তা যিখিনি আছে বিষয়া যিখিনি আছে মেম্বাৰ যিখিনি তেওঁলোকৰ লগত যোগাযোগ হৈছিলে কথা পাতিছিলোঁ এনেকুৱা এটা ইনফৰ্মেল এটা এনেকুৱা ডিছকাশ্যনৰ মাজতে আমি এনেকুৱা পুথিভঁৰাল খোলাৰ কথা বা এনেকুৱা ধৰণৰ পথৰ পুথিভঁৰাল আচলতে মই যেতিয়া গোলাঘাটত আছিলোঁ তেতিয়া আমি প্ৰান্তোষ দাস ফাউণ্ডেশ্যনৰ লগত গোলাঘাটৰ সৰু পথাৰত তেতিয়া আমি দুটা এনেকুৱা পথৰ পুথিভঁৰাল আমি কৰিছিলোঁ আৰু সেই প্ৰসংগতে আমি তেওঁলোকক কথাটো সুধোতে ওলালে তেতিয়া আমি এই আলোচনাৰ মৰ্মে গৈ পেলাই পিছত আমাৰ যি এটা বাস্তৱত ৰূপায়িত কৰি পেলাই দুটাকৈ পুথিভঁৰাল আমি পাঠশালা চহৰত মাজমজিয়াত আমি কৰিবলৈ সক্ষম হৈছোঁ